10 বাৰমান পিকনিক কেঞ্চেল কৰাৰ পিছত ফাইনেলি আমাৰ প্লেনিং ছাকচেছফুল হ'ল। ভিউ আছিল, ভিউটো কিন্তু একদম বহুত ধুনীয়া, মানে মজ্জা। আপোনালোকে যদি যাম বুলি ভাবিছে নে চিজু চালে ধুনীয়াকৈ যাব পাৰে। কিন্তু সেয়া মই ক'ম যে জোতা নহ'লে চেণ্ডেল প্লিজ কেৰি কৰিব। সেই খালী ভৰিত খোজকঢ়াৰ ভুল নকৰিব মোৰ নিচিনাকৈ, কাৰণ এতিয়াতো ধুনীয়াকৈ মই খোজকাঢ়ি আছোঁ পানীৰ মাজেদি ফিল লৈ লৈ। কিন্তু যেতিয়া মই ঘৰ গৈ পালোঁ মই খোজকাঢ়িব নোৱাৰা অৱস্থা, মই একদম খোজকাঢ়িব পৰা নাই, বহুত বিষ। চ' আপোনালোকক ক'লোঁ যদি আপোনালোকে যায় তেন্তে প্লিজ জোতা চেণ্ডেল কেৰি কৰিব। চ' এয়া হ'ল প্লেচ, আপোনালোক ধুনীয়াকৈ চাৰিওফালে দেখাই দিওঁ এবাৰ। তো চাৰিওফালে নদী পাহাৰ, ঢেৰ মানুহ, ফেমিলি মেম্বাৰ পূৰা ফূৰ্তিতে নাচিব ল'লে পিকনিকৰ মাজতে। আমি ঢেৰ ছোৱালী আছিলোঁ, বোৱাৰী আছিলোঁ, কিন্তু আমাৰ ৰান্ধনি চাওক, আমাৰ দাদা মেইন, আমাৰ দাদাই ৰান্ধিব লগা হ'ল। ছোৱালীবোৰে জিদ কৰি আছিলে পানীত নামাৰ, আৰু আমাৰ খুৰী আৰু পেহীয়ে একেবাৰে দিব বিচৰা নাই, যে নালাগে জ্বৰ হ'ব কিবা হ'ব। তো মই ক'লোঁ এইটোৱেতো বয়স খেলাৰ, এতিয়া নেখেলি কেতিয়া খেলিব বাৰু। তো সিহঁতক মই পাৰ্মিশ্যন দিয়ালোঁ, বৰ ফূৰ্তি সিহঁতে পানী নামি। আমি অলপ এপাক ওলাই গ'লোঁ বাহিৰলৈ, কাৰণ আমি যেতিয়া আহিছিলোঁ তেতিয়া আমি দেখা পাইছিলোঁ যে চাৰিওফালে ওচৰে পাঁজৰে ঢেৰ সৰু সৰু বজাৰ লাগি আছে, দোকান লাগি আছে। সেইকাৰণে আমাৰ পিকনিক প্লেচটো আছিলে অলপ দূৰত, সেইকাৰণে আমি চাবলৈ আহিলোঁ কি কি আছে। তো এয়া খুৰীয়ে লৈ বহিছিলে বগৰী, এইটো হ'ল তেওঁৰ ঘৰৰ নিজে ৰোৱা বগৰী, ঘৰৰ বগৰী। তো আমি সুধিলোঁ কেনেকুৱা আছে খুৰী, মিঠা নে? তো খুৰীয়ে ক'লে খাই চোৱা, খাই চাই গম পাবা। আমাক খাবলৈ দিলে, আমি খাই ওলাই আহিলোঁ। তাৰপিছত দেখা পালোঁ যে ইয়াত ঢেৰ দোকান পোহৰ বহি আছে, মানে ইয়াত নথকা বস্তু একো নাই, চব আছে। কি লাগে আপোনাক? চিপছ বৰ লৈ পেলাই, পুচকা, তাৰপিছত আপোনাৰ কুঁহিয়াৰ ৰস, বৰফ, আইচক্ৰীম, ঢেৰ, মানে ইয়াত খেলা বস্তু ঢেৰ ৰখা আছে। মই ভবা নাছিলোঁ কিন্তু সেই চিজুচাত যে ইমান এটা ডাঙৰকৈ বজাৰ এটা বহে বুলি, কিন্তু চাই ভাল লাগিলে। আৰু এইটো হ'ল ৰ'ষ্টেড চিকেন, খাবলৈ মন গৈ আছে, কিন্তু আমাৰ সেইফালে পিকনিকতো চিকেন বনি আছিলে ন, আমি খাব নোৱাৰোঁ। তো আমি খালোঁ চটপটা, তো সেইটো বৰ টেষ্টি আছিলে। তো খাই মেলি আমি অলপমান চাই তাৰপিছলৈ আমি আকৌ পিকনিক প্লেচলৈ নিজৰ জেগালৈ উভতি গ'লোঁ। গৈ দেখিলোঁ আমাৰ পোৱালীকেইটাই নদীত নামি ইমান ফূৰ্তি কৰিছে, ইমান ফূৰ্তি কৰিছে। সিহঁতক চাই মই ৰ'ব নোৱাৰিলোঁ, ময়ো নামি দিলোঁ নদীত। ইয়াতে এটা বিশাল ডাঙৰ হাতীৰ ষ্টেচু বনোৱা আছিল, যিটো একদম ৰিয়েল দেখিব, একদম ৰিয়েল লাগি আছে, ইমানেই ৰিয়েলিষ্টিক। খানা বনি হৈ গৈছে ৰেডি, ভোক বহুত জোৰছে লাগি আছিলে। চ' আজিলৈ ইমানেই, বাই বাই।